প্ৰতাৰক জাতিদ্ৰোহী কোন? সৰ্বানন্দ সোণোৱাল নে লুৰিণজ্যোতি গগৈ? কোনে অসমবাসীক প্ৰতাৰণা কৰিলে? সৰ্বানন্দ সোণোৱালে নে লুৰিণজ্যোতি গগৈয়ে? অসমবাসীয়ে এইটো কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে এতিয়া। অসমীয়া ৰাইজক সৰ্বানন্দ সোণোৱালে প্ৰতাৰণা কৰা নাই আৰু নকৰে। তাৰ বিপৰীতে কিন্তু লুৰিণজ্যোতি গগৈয়ে কৰিছে প্ৰতাৰণা। আছুৰ সাধাৰণ সম্পাদক হৈ কা আন্দোলনৰ জৰিয়তে ৰাজনৈতিক দল খুলি ৰাজনীতিৰ পথাৰখনত ভৰি দিয়ে এফালৰ পৰা অসমীয়া ৰাইজক সদৌ অসম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰিছে লুৰিণজ্যোতি গগৈয়ে। তাৰ বিপৰীতে আজিও কিন্তু অসমীয়া ৰাইজৰ বাবে কাম কৰি গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ বলিষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে। IMDT আইনৰ বিৰুদ্ধে যুঁজ দি অৱশেষত 2005 চনত সফলতা লাভ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত। অসমবাসীক সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল সৰ্বানন্দ সোণোৱাল। কিন্তু তাৰ বিপৰীতে আঞ্চলিক দলৰ জন্ম দিয়ে লুৰিণজ্যোতি গগৈয়ে পুঞ্চাতে কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল আম আদমী পাৰ্টিৰ সৈতে একেলগে হাত মিলাই নেতা হোৱাৰ সেই সপোন দেখিলে। অসমবাসীয়ে সকলো জানিলে বুজিলে। এতিয়া ৰাইজে ক'ব কোনে অসমীয়াক ঠকিছে, লুৰিণজ্যোতি গগৈ নে সৰ্বানন্দ সোণোৱালে? নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।